সংসাৰত এই পৃথিৱীত সৃষ্টিকৰ্তা ভগৱানে সকলো জীৱকেই সুচিন্তা আৰু জ্ঞান বুদ্ধিৰ বাবে একোটিকৈ মগজু দিছে। যদিওবা তাৰে কিছুমান জ্ঞান বুদ্ধি আৰু কৰ্ম আমাৰ নিজৰ বিবেক আৰু মগজুৰ দ্বাৰা পৰিচালিত হোৱাটো নিতান্তই দৰকাৰ। সকলো মানুহে সমানে কৰ্ম কৰিব নোৱাৰাৰ বাবে তাৰে কিছুমান ধনী আৰু কিছুমান দুখীয়া হয়। আৰু এই সৃষ্টিকৰ্তা ভগৱানে দিয়া এই মগজুটো সমানে ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে তাৰে কিছুমান জ্ঞানী আৰু কিছুমান মূৰ্খ হৈ পৰে। তেন্তে আহকচোন কি কি বেয়া গুণৰ দ্বাৰা কিছুমান মানুহ মূৰ্খ হৈ পৰে তাৰে 6টি গুণৰ বিষয়ে জানো। নম্বৰ 1, মূৰ্খ মানুহবোৰে কিবা অলপ জানিলেই বহুত জনা দেখুৱাই দবদবাই ফুৰে। নম্বৰ 2, মূৰ্খ মানুহবোৰে কাৰোবাক বেছি গুৰুত্ব দি তেওঁৰ পাছে পাছে ঘূৰি নিজৰ মূল্যৱান সময় নষ্ট কৰে, কিন্তু নিজৰ বুলিবলৈ একোডালেই নাই। নম্বৰ 3, মূৰ্খ মানুহে হাতত কেইটকামান পালেই কল্পনা সাগৰত উঠি ভাহি ফুৰে, আভিজাত্য জীৱন কটাব বিচাৰে। নম্বৰ 4, মূৰ্খ মানুহে কাৰোবাক অতি সোনকালেই বিশ্বাস কৰি লয়। নম্বৰ 5, মূৰ্খ মানুহে সদায় চিন্তা কৰে মই ইটো কৰিম সিটো কৰিম, কিন্তু হাতে কামে একোডাল নকৰে, ভাৱনাতে বিভোৰ হৈ থাকে। নম্বৰ 6, মূৰ্খ মানুহে আনৰ কামবোৰ কৰি থাকোঁতেই নিজৰ জীৱনৰ মূল্যৱান সময়বোৰ নষ্ট কৰি পেলায়। নম্বৰ 7, মূৰ্খ মানুহে সহজে ধন উপাৰ্জন কৰি ধনী হোৱাৰ আশাত নিজৰ সৰ্বস্ব হেৰুৱাই পেলায়। নম্বৰ 8, মূৰ্খ মানুহে সদায় দুৰ্নীতি, কূটনীতি আৰু নষ্ট চৰিত্ৰ মানুহৰ সংগ সহজে লাভ কৰে। নম্বৰ 9, মূৰ্খ মানুহ তোলাৰ দৰে পাতল হয়। আজি এজনৰ লগত কালিলৈ আন এজনৰ লগত থাকি ওকালতি কৰি ফুৰি নিজৰ শত্ৰুৰ সংখ্যা বঢ়াই লয়। নম্বৰ 10, মূৰ্খ মানুহবোৰে আন কাৰোবাৰ কথা শুনি নিজৰ আপোনজনৰ লগতে কাজিয়া পেচালত লিপ্ত হয়। যদি আপুনি এই 10টি গুণ ফ'ল' কৰি আছে তেন্তে নিশ্চয়কৈ আপুনি এখন মূৰ্খ স্বৰ্গত বসবাস কৰি আছে। আৰু আজি এই ভিডিঅ'টি চোৱাৰ পাছত মই আশা ৰাখিছোঁ আপুনি এই বেয়া গুণবোৰ ত্যাগ কৰি এজন সুস্থ সবল আৰু জ্ঞানী ব্যক্তি হৈ সমাজত পৰিচিত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এই ভিডিঅ'টি চাই আজি কেনে পালে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ একোটা কমেণ্টেই আমাক এনেদৰে ভিডিঅ' দি যোৱাত বহুত উৎসাহিত কৰে। আৰু লগতে এই ভিডিঅ'টি যদি আপুনি ভাল পাইছে তেন্তে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি তেখেতসকলক এই ভিডিঅ'টি চোৱাত অলপ সহায় কৰে যেন। আৰু আপুনি মোৰ এই ভিডিঅ'টি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেদৰে ভিডিঅ' পাবৰ বাবে। পাছলৈ এনেদৰে ভিডিঅ' দি যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক, তাৰে কামনাৰে। জয় অসম, জয় হিন্দ, বন্দে মাতৰম।